মেঘালয়ৰ নে অসমৰ? মহানগৰীৰ নীলগড়ে এখন গাঁৱক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সমাধান নহল অসম মেঘালয়ৰ সীমান্ত সমস্যা। মহানগৰীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ নিলগত অৱস্থিত অসমৰ চাংমা নগৰ। এই চাংমা নগৰক মেঘালয়ে এতিয়া দাবী কৰিছে মেঘালয়ৰ বুলি। এই চাংমা নগৰক মেঘালয়ে নাম দিছে উমচালিনী বুলি। অসম চৰকাৰে এই সীমান্তৱৰ্তী অঞ্চলটোত অৱহেলা কৰাৰ বাবেই মেঘালয় চৰকাৰে অতি কৌশলেৰে উক্ত অঞ্চলত কিছু চৰকাৰী আঁচনি ৰূপায়ণ কৰি আগ্ৰাসনৰ পৰিকল্পনা কৰিছে। এই অসমৰ গাঁওখন অসমৰ লোকে অসমৰ বুলি দাবী কৰাৰ বিপৰীতে মেঘালয়ৰ লোকেও দাবী কৰে মেঘালয়ৰ বুলি। আগতে আমাৰ বাবাৰ সময়ত চাংমা নগৰ আছিল হা। তাৰপিছত চাংমা নগৰ তাৰমানে আমি ইয়াত থকা কমচে কম 1965 পৰা 67 পৰা আমি আছিলোঁ। এতিয়া বৰ্তমান 1966 বা 65 পৰা থাকোঁতে আমি কোনো একো ফেচিলিটিটো পোৱা নাই অসমৰ পৰা হা। সেইটোৰ কাৰণে কি কৰিম কি নকৰিম তাৰমানে এতিয়া মেঘালয় চাইডৰ পৰা আমি এটা ডিষ্ট্ৰিক্ট কাউন্সিলৰ NOC পাইছোঁ আৰু 2003ত আমি ৰাজাৰ NOC পাইছোঁ। সেইটো ডকুমেণ্টছ পুৰা আছে মেঘালয়। এতিয়া বৰ্তমান চানা পুখনা আছে। এতিয়া আসাম বুলিও নহয় বা মেঘালয় বুলিও নহয়। আসামত থাকিলেও কৰি খাব লাগিব, মেঘালয়ত থাকিলেও কৰি খাব লাগিব, হয় না? এনেকুৱা ধৰণত এইটো এৰিয়াত চলিছে। এতিয়া ভাবি চাওক আমাৰ উদেনে সিও মেঘালয়ৰ পৰা বহুত কাম আনি পেলাই খালে। এটা মেঘালয় স্কিমত কিমান স্কুল আনিল, নিজৰ ঘৈণীয়েকক মাষ্টৰনী বনাল, নিজৰ খুড়ালাকক মাষ্টৰ বনাল আৰু তাৰপিছত যিমান JJM স্কিম এই আমৰিঙত চাওক, কোটাই মাখা চাওক, সি মাখা ঠিকা লৈ কাম কৰে হা। এতিয়া লাষ্টত আমিতো ইফালে খেদিলে ইফালে যাব লাগিব, ইফালে খেদিলে যাব লাগিব, কথা এটা। কিন্তু আমাৰ সেইবিলাকৰ বিষয় আমি কাবাক মাতিম, কাবাক হেৰি কৰিম, সি মাখা আমাৰ নিয়ম নাই। এটা ডকুমেণ্টছ লাগিলে আপোনালোকে কটাই চাব পাৰে মোৰ ঘৰত। মেঘালয়ৰ পৰা কোটি কোটি টকা আনি সীমান্তৰ ডুমুং পাহাম, নালিং, আমৰিং, ভালুকখোৱা, কায়াম পথাৰ, গণপতি, ডেকা পথাৰ, নুমলী পথাৰ, চাংমা নগৰ আদি বৃহৎ বৃহৎ অঞ্চলত পথ নিৰ্মাণ, বিদ্যালয় স্থাপন, বিশুদ্ধ খোৱাপানী যোগান, গীৰ্জা স্থাপন, বিজুলী যোগান, বাসগৃহ প্ৰদান, জলকাৰ্ডৰ সুবিধা আদি অচিলেৰে নিৰক্ষৰ লোকসকলক মেঘালয়ত চামিল কৰাৰ পৰিকল্পনা কৰিছে অসমৰ একাংশ দালাল প্ৰকৃতিৰ লোকে। চাংমা নগৰ আসাম পৰে হয়। কিছু কিছু কাম ভিতৰীয়ভাৱে একদম মেঘালয় কৰিছে, কিন্তু এইটো আসাম পৰে হয়। দালাল কিছুমান আছে যে মনে মনে কৰি থৈ দিয়ে, এইবিলাক ৰাইজক নজনোৱাকে বনাই হয়। আমাৰ সমস্যা ইয়াতে মাটিৰ মেইনটো হ'ল মাটি সমস্যা। সীমা নিৰ্ধাৰণ কৰা, মানে সীমাটো ঠিক কৰি দিব লাগে আমাৰ। সেইটোৱে এতিয়া মেঘালয় বিদ্যুৎ দিছে হয় ইয়াতে হয়। ৰাণীত পৰিব। আপুনিতো ইয়াতে অসমৰ বুলি জানে? হয়, মই অসমৰ বুলি জানো। হয়, অসম চৰকাৰৰ সীমান্তবাসীৰ প্ৰতি নিৰ্বিকাৰ ভূমিকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয়ে। চলে বলে কৌশলে অব্যাহত ৰাখিছে আগ্ৰাসন। আৰু আজিও সকলো দিশতে অৱহেলিত হৈ আছে অসমৰ এই গাঁওসমূহ। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, আজাৰা।